হেল্ল' বন্ধু বান্ধৱীসকল, মই পল্লৱী আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱা কালিৰ ভিতৰতে আকৌ এযোৰ নতুন কাপোৰ অৰ্ডাৰ আছিল বাবে দিনটো ব্যস্ত হৈ থাকিলোঁ। ৰাতিপুৱা 5টা বজাতে উঠি প্ৰথমে কাপোৰযোৰ কাটি ল'লোঁ। তাৰ পাছত চাদৰখন আৰু মেখেলাখন লগতে চিলাই ল'লোঁ। চাদৰ মেখেলা চিলাই মোৰ এয়া হৈ গ'ল। তাৰ পাছত এয়া দহি বাতিবলৈ বস্তুখিনি ৰেডি কৰি এয়া সূতাবোৰ এডাল এডাল গাঁঠি দি হৈ গ'ল। এয়া দহি দুটামান বাতি আকৌ এয়া বাতি কাঢ়ি ধুবলৈ গ'লোঁ। গাখীৰ খীৰাবলৈও আছিল, গৰুজনীয়ে চিঞৰি আছিল। তাইক আকৌ আমি এৰাল দি থওঁ, এৰি নিদিওঁ। গৰুজনীৰ নাম আমাৰ মাইনা, পোৱালিটোৰ নাম ৰাখিছোঁ মন। এয়া চাওকচোন, গৰু পোৱালিটো ইমান উৎপতীয়া, এটাক চুচৰায়ো টানি আনিব পৰা নাই। গৰুজনী ইমান ধুনীয়াকৈ পাতি দিয়া চাওকচোন। মই ধুনীয়াকৈ পীৰা এখন লৈ লৈছোঁ। পীৰাখন লৈ এয়া গাখীৰ খীৰাওঁ। দুইখন হাতেৰে এনেকৈ গাখীৰ খীৰালে বোলে সোনকালে হয় আৰু বেছিকৈ ওলায় বুলি কয় আৰু সেইকাৰণে মই এনেকৈ খীৰাওঁ। চাওকচোন, আজি গাখীৰ ইমানকণেই হ'ল। এইখিনিয়ে গাখীৰ ওলালে, 1 লিটাৰমান ওলায় আৰু। তাৰপাছত মই গা পা ধুই আহি চুলিখিনি ফনিয়ালোঁ, ক্ৰীম চিম সানি কৰি ফুট লৈ তাৰপাছত এয়া প্ৰাৰ্থনা কৰা ঠাইকণ মুচি ল'লোঁ চাকি দিবলৈ বুলি। সদায় ভগৱানক দিনটোৰ ভালৰ কাৰণে, ঘৰখনৰ মংগলৰ কাৰণে সদায় প্ৰাৰ্থনা কৰোঁ। আজি তাতে বেটাৰ পৰীক্ষাও আছিল, চাকি গছ দি ল'লোঁ। চাকি লগাই থাকোঁতে আকৌ আমাৰ ভকতীয়ে মোক চিঞৰি চিঞৰি বিচাৰি, দেখিছেনে এয়া কেনেকৈ গাত উঠি ল'লেগৈ। সি মোক নাপালে চিঞৰি থাকিব মা মা বুলি। এয়া কেনেকৈ উঠি আছে দেখিছেনে। তাৰপাছতে আমাৰ এওঁলে আৰু মোলে বুলি গাখীৰ 2 গিলাচ লৈ ল'লোঁ। সেয়া গাখীৰ খাই ল'লোঁ এগিলাচকৈ। বেটাক নাই দিয়া, তাৰ গা বেয়া বুলি। তাৰপৰা তিয়নীযোৰ আছিলে লগতে মেলিয়ে ল'লোঁ, নহ'লে আকৌ থাকি যাব দিনটোলৈ বুলি। এয়া তিয়নী মেলা হৈ গ'ল। তাৰপৰা আকৌ ব্লাউজটো থাকি গৈছিলে নহয়, ব্লাউজটো চিলালোঁ। ব্লাউজটো চিলাই চাওকচোন কেনেকুৱা হৈছে। ব্লাউজটো চিলাই সম্পূৰ্ণ কৰি ওচৰতে আকৌ বিয়া এখন আছিলে গাঁৱতে ভাইটি এজনৰ, আকৌ বিয়ালৈ বুলি ওলালোঁ। কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। কাপোৰযোৰ মই নিজে কৰা, ধুনীয়া লাগিছেনে বাৰু। এয়া বেটাই মই বিয়া খাবলৈ ওলালোঁ। মাক পুতেক দুইটাই সমানেই হ'লোঁ আৰু। বেটাই চেলফি তুলি দিলে, এয়া ফটো মাৰি দিলে। দুইটাই ফটো চেলফি উঠাৰ পিছত বিয়া ঘৰলৈ বুলি গ'লোঁ। ওচৰতে খুৰী এজনীয়ে আকৌ মাতিলে, খুৰীৰ লগত কথা পাতিলোঁ। আহি পাই গ'লোঁ বেটাই মই বিয়া ঘৰ। বিয়া ঘৰৰ পৰা অহাৰ পিছত আকৌ ওলাই আহোঁতে জাজনীক লগ পালোঁ, সেয়া ফটো তুলিলোঁ। ঘৰ আহি পাই আকৌ কাপোৰ নোখোলাকৈ তেনেকৈ আকৌ দহি বাতিলোঁ, কাৰণ দহিখিনি সম্পূৰ্ণ হোৱা নাছিল। আকৌ ৰাতিলৈ বিয়াত পিন্ধিবলৈ লাগেই কাপোৰযোৰ, গতিকে আৰু এখন বিয়া খাবলৈ যাব লাগিব। সেইকাৰণে কাপোৰযোৰ পিন্ধিয়ে তেনেকৈ দহিখিনি সম্পূৰ্ণ কৰি কাপোৰযোৰ ৰেডি কৰিলোঁ। কাপোৰযোৰ কেনেকুৱা হৈছে জনাবচোন বাৰু, এইযোৰ কাপোৰযোৰ। তাৰপাছত আকৌ ৰাতিলৈ যাবলৈ সেয়া চেলফি এখন তুলি ল'লোঁ। এয়া আমাৰ শাহু মা। ফাইনেলি আমি বিয়া ঘৰ পাই গ'লোহি। এয়া চাওকচোন, বিয়া ঘৰৰ পেণ্ডেলটো ইমান ডাঙৰকৈ দিছে। এয়া কিমান ধুনীয়া লাগিছে। এতিয়া আমি এয়া খাবলৈ সোমালোঁ। এয়া চাওকচোন, বিয়াৰ খোৱাৰ আয়োজনখিনি ইমান ধুনীয়াকৈ কৰিছে। খাইছা? খাইছোঁ দেই। চাওঁ কি খাইছা।
খাব পাৰিবাগে না এয়া গাজৰ কা হালোৱা এয়া খাই বৈ উঠি আমি আহিলোঁ খাই উঠি বাৰু তামোল এখন নোখোৱাকৈ থাকিব পাৰি নে এয়া তামোল খাই ল'লোঁ আমি সকলোৱে তামোলখন মেইন নে কি কয় ৰাইজ এই আমাৰ কইনা ইমান ধুনীয়া চাওকচোন মৰম লগা কিমান কইনাজনী ফটো তুলি ল'লোঁ বেটাইও ফটো মাৰিলে ফটোটো কৰি ইমান মৰাৰ পিছত এয়া বিহু ফাংচন হৈছিল বিয়া ঘৰৰ পৰা আহি আকৌ আমি মৌ মানুহ ওচৰত সোমালোহি টাটা বাই বাই আমি যাবলৈ ওলালোঁ টাটা তাই হাঁহি দেখিছেনে নাচা অকণ নাচি দিয়া 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 অঁ অকণমান দুপৰিছে নি মায়ে জোকাই আছে মাক দেখিছেনে কেনেকৈ চৰটো মাৰিব চাব দেই